ৰংঘৰৰ বাকৰিত ঢোলৰ গুমগুমনি, ৰূপহী পথাৰত গুণামহৰ ঝনঝননি। এয়াই শিৱসাগৰৰ ভোগৰ ভোগালী। টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আজি শিৱসাগৰৰ ৰংঘৰ বাকৰি ৰূপহী পথাৰত মাঘ বিহুৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ৰংপুৰ মেলা কেন্দ্ৰ কৰি আজি ৰংঘৰ বাকৰি উদুলি মুদুলি হৈ পৰে। ন্যায়ালয়ৰ নিষেধাজ্ঞা বিগত 9 বছৰৰ পিছত পুনৰ পৰম্পৰাগত ম'হ যুঁজ আজি ৰূপহী পথাৰত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আজি কেইবাজোৰা গুণামহে পৰস্পৰৰ বিৰুদ্ধে যুঁজ কৰি ৰূপহী পথাৰৰ আকাশ বতাহ কঁপাই তোলে। আনহাতে এই ৰংপুৰ মেলাতে আহোম বড়ো বিহুকে ধৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে বৰ্ণিল কাৰ্যসূচী পৰিৱেশন কৰে। পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ অনুষ্ঠানৰ পাছত ৰংপুৰ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি চাও দিগন্ত তামুলীয়ে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰছী টনা, পিছল খুঁটা বগোৱা, পৰম্পৰাগত আদি খেলকে ধৰি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰংপুৰ মেলা উপলক্ষে প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে। উল্লেখ্য যে টাই আহোম যুৱ পৰিষদে 2011 বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে ৰংঘৰ বাকৰিত ৰংপুৰ মেলা আয়োজন কৰি আহিছে। চলিত বছৰত এই মেলা 12 জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হৈছিল। বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰ আছিল এই মেলাৰ এক অন্যতম আকৰ্ষণ। আজি এই মেলাৰ আনুষ্ঠানিকভাৱে চলিত বছৰৰ বাবে সামৰণি পৰে। সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ টাই আহোম যুৱ পৰিষদ অসম, টাইপা আৰু ৰংপুৰ মেলা আয়োজক সমিতিয়ে 2011 চনৰ পৰা ৰংঘৰ বাকৰিত আনুষ্ঠানিকভাৱে ৰংপুৰ মেলা আয়োজন কৰি আহিছে। তাহানিতে 1699 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই এই ইয়াতে ৰংঘৰ সজাই ইয়াৰ পৰা ৰজা প্ৰজা সকলোৱে বিভিন্ন খেল ধেমালি আৰু বিহু হওক অন্যান্য অনুষ্ঠানবিলাক পৰিৱেশন আৰু উপভোগ কৰা এটা সুবিধা প্ৰদান কৰিছিল। আৰু আমিও নৱপ্ৰজন্মৰ মাজত ক্ৰমান্বয়ে হেৰাই যাব ধৰা যিবিলাক পৰম্পৰাগত খেল ধেমালি আছিল, ম'হ যুঁজ হওক, কড়ি খেল, ধূপ খেল, ৰছী টনা, পিছল খুঁটাত বগোৱা, টাংগুটি, বিভিন্ন ধৰণৰ যিবিলাক আমাৰ পৰম্পৰাগত চহা জীৱনৰ গ্ৰাম্য জীৱনৰ যিবিলাক আমাৰ পুৰণি খেল আছিল, এই খেলসমূহবিলাক আমি পুনৰ উদ্ধাৰৰ এটা প্ৰচেষ্টা আমি হাতত লৈছিলোঁ। ৰংপুৰ নগৰৰ আৰু ৰংঘৰৰ প্ৰাচীন ঐতিহ্য পুনৰুদ্ধাৰ প্ৰচাৰ আমি এটা পদক্ষেপ লৈছিলোঁ। আৰু লগতে শিৱসাগৰ জিলাত যাতে পৰ্যটনটো উদ্যোগটোৱে প্ৰাণ পাই উঠে তাৰ বাবে আমি এটা পদক্ষেপ আমি গ্ৰহণ কৰিছিলোঁ। গতিকে এই সকলোখিনি লৈ ৰংপুৰ মেলা আগবাঢ়িছে আৰু আজি চতুৰ্থ বৰ্ষত ভৰি দিছে। গতিকে মই সকলো ৰাইজৰ আজি সহযোগিতা আমি উপস্থিতি কামনা কৰিছোঁ। আৰু ইয়াত বিভিন্ন
জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহে যথাক্ৰমে ইয়াত সাংস্কৃতিক কাৰ্যসূচীসমূহ তেখেতসকলে পৰিৱেশন কৰিব। গতিকে আমি সকলো ৰাইজৰ আজি সহায় সহযোগিতা কামনা কৰিছোঁ আৰু তাহানিতে স্বৰ্গদেউসকলে ৰংঘৰ বাকৰিত সকলো জাতি জনগোষ্ঠী মিলি যি অসমীয়া জাতি গঠন প্ৰক্ৰিয়া পাতনি মেলিছে, সকলোৱে মিলি একেলগে ৰং ৰহইচ কৰি আমাৰ মাজত সমন্বয় সম্প্ৰীতিৰ যিটো এনাজৰী কটকটীয়া কৰিছিল, তেনেধৰণৰ এটা পৰিৱেশ আজি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী অংশগ্ৰহণ আৰু উপস্থিতিত সকলো ৰাইজে দেখিবলৈ পাব। আজি আমি ঐতিহাসিক ম'হ যুঁজটো কিছু সময়ৰ পাছতে হ'ব। ইয়াত ইতিমধ্যে 10 যোৰামান ম'হে যুঁজাৰ কথাটো আমাক ইতিমধ্যে নিশ্চিতি প্ৰদান কৰিছে আৰু প্ৰায় 30,000 দৰ্শক ইয়াত সমবেত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। শিৱসাগৰৰ পৰা মুস্তাক আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।